নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মই আৰ্টিকাছ ছেম জি9লৈ। আজি পুনৰ আপোনাৰ ভাল খবৰ লৈছে যে ৰেলৱে বিভাগৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। এই চাকৰি পদসমূহত আপোনাৰ কোনো ধৰণৰ এক্সাম দিব নালাগে। ইয়াতে জাষ্ট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ইয়াতে আপুনি চাকৰিসমূহ লাভ কৰিব। ইয়াতে 2570টা পদ মুকলি কৰা হৈছে। 10 পাছ 12 পাছ কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰাৰ সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি আপুনি শেষলৈ চাব। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াতে আহি যাব পাৰিব। ইয়াতে আপুনি আহি দেখা পাব ৰেলৱেৰ ৰিকুৱাৰমেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াতে আপুনি ভেকেঞ্চি দেখুৱাব 2570টা পদ ইয়াতে মুকলি কৰা হৈছে। এপ্লাই আপোনালোক অনলাইন যোগে কৰিব পাৰিব। লগতে ইয়াত মহিলাৰ লগতে পুৰুষে এপ্লাই কৰিব পাৰিব। ভেকচিন প্ৰচেছ যদি আপুনি দেখুৱাই CBT টেষ্ট হ'ব, আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, লগতে মেডিকেল টেষ্ট হ'ব। এইকেইটা টেষ্ট আপোনালোকৰ চিলেকশ্যন প্ৰচেছত। চেলাৰীটো যদি চাই আপোনালোকে দেখুৱাই 46,000 85,000 7,000 টকাৰ কাৰণে আপুনি চেলাৰীসমূহ লাভ কৰিব ইয়াত দেখুৱাইছে। লগতে ৰেলৱে জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিকুৱাৰমেণ্ট এজ লিমিট যদি চাই দেখুৱাইছে মিনিমাম আপোনাৰ 18 বছৰ হ'ব, মেক্সিমাম আপোনাৰ 33 বছৰ হ'ব পাৰিব। ইয়াতকৈ বেছি হ'লে এপ্লাই কৰিব নোৱাৰিব। কেটেগৰীজ কিন্তু ইয়াতে ফিজসমূহ বেলেগ বেলেগকৈ দিব লাগিব। ইয়াতে ধৰক আপোনালোকৰ 500 টকা আছে, লগতে ফিমেল PW সকলে সম্পূৰ্ণ ফ্ৰীতে এপ্লাই কৰিব পাৰিব। ইয়াতে আপুনি চাব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন মই আগতে কৈছোঁ, ডিপ্ল'মাসকলৰ লগতে আপুনি যদি 12 পাছ কৰিছে, লগত ডিগ্ৰী পাছ কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে ডকুমেণ্টসমূহ কি লাগিব ইয়াতে পাই যাব। আপুনি কাষ্ট চাৰ্টিফিকেট, ইমেইল ID, ক্লাছ 10 চাৰ্টিফিকেট এইকেইটা আপুনি লগত ৰাখিব লাগিব। লগতে আপুনি ইম্পৰ্টেণ্ট ডেট দেখাব। ষ্টাৰ্টিং ডেট অফ এপ্লাই অনলাইন 31 অক্টোবৰৰ পৰা আৰম্ভণি আছে, ক্লজিং কৰা হ'ব 30 নৱেম্বৰলৈকে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। আপোনাৰ হাতত বহুত দিন সময় আছে, তো আপোনালোকে এতিয়া এপ্লাইসমূহ কৰিব পাৰিব। এখন পেজৰ পৰা আপুনি এপ্লাই কৰিব। ইয়াত দেখুৱাইছে এপ্লাই অনলাইন, ক্লিক হিয়াৰ অপশ্যন ক্লিক কৰি আপুনি এপ্লাইসমূহ কৰিব পাৰিব। যদি আপোনাৰ কোনটোভাৱে অসুবিধা হয় কমেণ্টত জনাব, মই আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। লগ পাম এনে ভিডিঅ'ত। ধন্যবাদ।